আজি আমাৰ মুছলপুৰ জিলা BPF দিছপুৰ চলৰ যিটো যাত্ৰা কৰিছে, এই যাত্ৰাত আমাৰ সকলো জাতি জনগোষ্ঠী ওলাই আহিছে, আপোনালোকেও দেখিছে। আৰু আমাৰ মূল মন্ত্ৰটো হ'ল অঞ্চলত আমাৰ শান্তি লাগে, অঞ্চলত আমি একতাটো বিচাৰোঁ, অঞ্চলত আমি উন্নয়নটো বিচাৰোঁ। এইবিলাক গোটেই উদ্দেশ্য লৈ পেলাই আমি দিছপুৰ চলৰ যাত্ৰা আমি কৰি আছোঁ। আজি মুছলপুৰ, যোৱাকালি আমাৰ বিজনী আছিল, আজি এতিয়া ফাৰ্ষ্ট মুছলপুৰ, ইয়াৰ পিছত আৰু চালবাৰী হ'ব, অহাকালি আকৌ তামোলপুৰ হ'ব, ওদালগুৰি হ'ব, ইয়াৰ পিছত ভেৰগাঁও হ'ব। এনেকুৱা মুঠতে আমি দিছপুৰ চলৰ যাত্ৰা কৰাৰ মেইন উদ্দেশ্যটো হ'ল আমাক BTCত উন্নয়ন লাগে, আমাক BTCত শান্তি লাগে, আমি BTCত সকলো জাতি জনগোষ্ঠী মিলি পেলাই একতা হৈ থাকিব বিচাৰে। এইবিলাক উদ্দেশ্য লৈ পেলাই আমি দিছপুৰ চলৰ যাত্ৰা কৰি আছোঁ। আৰু আমি যিমান কৰিছোঁ খুব পজিটিভ, চবে শান্তি বিচাৰে, সকলো জাতি জনগোষ্ঠী ওলাই আহিছে, সকলোৱে একতাটো বিচাৰে, সকলো জাতি জনগোষ্ঠী ওলাই আহিছে, সকলোৱে BTCৰ উন্নয়নটো বিচাৰে। 15টা চিটত আমি NDA হিচাপে আমি খেলিম। এইটো BPF কিমান পায় বা BJPয়ে কিমান পায় বা UPPয়ে কিমান পায় সেইটো পিছৰ কথা। আপাতত আজিৰ দিনত আমি 15টা চিটটো BTC অঞ্চলৰ পৰা দিছপুৰত আমি NDA হিচাপে MLA পঠিয়াই দিম, বাছ। তাৰমানে UPPয়ে NDA থাকিলে আপোনাৰ আপত্তি নাই কোনো? আমাৰ BTCত কাম নাই। UPPL আমি BTC ক্ষেত্ৰত UPPLৰ লগত আমাৰ কোনো সম্বন্ধ নাই। MLA ইলেকশ্যনত এতিয়া BTC অঞ্চলত UPPLৰ লগত কোনো সম্বন্ধ নাই। আমাৰ কথাটো হ'ল আমি BPF হিচাপে যেহেতু NDA বুলি ক'লে, গোটেই ভাৰতত NDA বুলি ক'লে BJPয়ে মেইন লিডাৰশ্বিপটো লয়। তো NDA হিচাপে যেহেতু আমি পাৰ্টনাৰ হ'লোঁ, BPF হিচাপে BTC অঞ্চলত 15টাত আমি কিমান চিট পাই এইটো আমাৰ ওপৰত নিৰ্ভৰ কৰিব। আমি BTCয়ে দল হিচাপে আলোচনা কৰি পেলাই কিমান চিট পায় সেইটো BPFৰ ওপৰত নিৰ্ভৰ কৰিব। UPPয়ে কিমান পায় আসন বুজাবুজি নহয়, তাৰমানে NDA মিত্ৰতাটো ফাইনাল। আসন NDA মিত্ৰতাটো ফাইনাল। নাই, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি যোৱাকালি কি কৈছে, মিত্ৰতা ফাইনাল। এইটোহে আসন বুজাবুজি ফাইনাল, এইটোতো কোৱা নাই। BPF মুক্তা, BJP মুক্তা, এইটোতো কোৱা নাই। এইটো কৈছে জানো? কোৱা নাইতো। মুঠতে আসন বুজাবুজি ফাইনাল, এনেকুৱা 4টা, 3টা, 2টা, 10টা এনেকুৱা কোৱা নাই। মুঠতে BJP বা NDA BPF দলে সোমাইছে, সেইটো বুজাবুজিটো ফাইনাল। মোৰ বড়ো কাৰ সহায় নাই। প্ৰমোদ বড়োটো কি ই হ'বহে লাগে। কোন AIUDF, কোন কংগ্ৰেছ, কোন BJP, কোন BPF সি চিনি পায় নেকি? সি ৰাজ্যসভা MP হ'ব লাগে কৈছে। কাৰ পৰা কৰ কিমান কি কিনিছে প্ৰমোদ বড়োহে জানে। আচলটো কোনটো? আপুনি যদি এই মুছলপুৰ, এই BTC অঞ্চলত, এই বাক্সা অঞ্চলত যদি এগ্ৰিকালচাৰ কলেজ বনাব লাগে, মেডিকেল কলেজ বনাব লাগে, এই BTCয়ে বনাব, এই ৰাজ্যসভাই বনাব নোৱাৰে। আমাৰতো ভিতৰা আলোচনা চলি আছে। 9 তাৰিখত আপোনালোকে শুনিবলৈ পাব। আপোনালোকৰ এই বাক্সাতে আমাৰ PMB মিটিং হ'বলৈ গৈ আছে। বাক্সাত, এই মুছলপুৰতে 9 তাৰিখত হ'ব। তেতিয়া আপোনালোকে শুনিব ভালকে। এতিয়া তাৰমানে আমাৰ আলোচনাটো হৈ আছে, চলি আছে, মিত্ৰতাটো ফাইনাল। মুখ্যমন্ত্ৰী কোন হ'ব? এতিয়া কোন আছে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে, সিয়ে চিফ মিনিষ্টাৰ হ'ব। UPPৰ নামটো আপোনালোকে সেইফালে সোধক, মোক সুধিব নালাগে।
শেষ হয় নহয় ইহঁতেহে জানে। মই বেলেগ দলৰ কথা কিয় ক'ম মই। মুখ্যমন্ত্ৰী এটা কথা হৈছে সাংবাদিকসকলক তেখেতে বাইক দিব, বিটিচিৰ পৰা আপুনি কিবা দিব নেকি? নাই, আমি কৈছোঁ মটৰচাইকেল দিছে, বাইক, এই কথাটো মই বুজি পোৱা নাছিল আগত। মটৰচাইকেল সাংবাদিকসকলক দে কওকচোন, বাক্সাত কিমানটা বাইক দিছে? এইবাৰ মোবাইল দিলে, নিউজ বাদ দিব। এইবাৰ মোবাইল, মোবাইলৰ কি মোবাইল? দামৰ কথা আছে। মোবাইলটো কি মোবাইল ক? নাই আগত এইটো ষ্টেটৰ পৰা থলতটো আমি থাকিবই লাগিব না। ষ্টেট গভৰ্ণমেণ্টে যদি মটৰচাইকেল বাইক দিছে, মই স্কুটি দিব পাৰিম। মানে মতাবিলাকক দিছে আৰু সাংবাদিকক মই মই যে প্ৰত্যেকটা ডিষ্ট্ৰিক্টত বাক্সা মুছলপুৰ হিচাপে মই সাংবাদিকসকলৰ কাৰণে গেষ্ট হাউচ বনাম, চালবাৰীত বনাম, তামোলপুৰত বনাম, বিহাৰগাঁৱত বনাম, ওদালগুৰিত বনাম। এইটো কি বেয়া নাকি? তো এইটো আগত দিয়ক। অঁ থেংক ইউ ছাৰ। সকলোৰে অনুৰোধ জনাইছোঁ, আপোনালোকে ৰাস্তা বনাই ঘূৰি বা নাথাকি নিজৰ আগমন বন্ধ কৰে। ধন্যবাদ। সকলোৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি আছে। আমি কৈছোঁ ভাৰতৰ এজন প্ৰাইম মিনিষ্টাৰ আহি আছে BTCত। আহা মানে আমি শুভ লক্ষণ, বিৰাট লাখি বুলি আমি ক'ব পাৰিম। আমাকতো কিবা একটা পেকেজ, ভাল পেকেজটো ঘোষণা কৰি যাবই, এনে নাহে। আপোনালোকে শুনিছে না নাই? যেতিয়া বিহাৰত যায়, যেতিয়া ছত্তীশগড়ত যায়, যেতিয়া হাৰিয়ানাত যায়, যেতিয়া মহাৰাষ্ট্ৰত যায়, প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই কিমান ডাঙৰ ডাঙৰ পেকেজ ঘোষণা কৰি পেলাই আহে। এইবাৰো BTCৰ কাৰণেও আৰু অসমৰ কাৰণেও, BTCও অসম, মুঠতে BTCৰ কাৰণে স্পেচিয়েলি কিবা একটা ভাল পেকেজ দি যাব বুলি মোৰ এটা বিশ্বাস।